তো ৰাইজ আপোনালোকে কেতিয়াবা বৰ ভাজা খাই পাইছেনে মানে দালিৰ যদি খাই পৰা তেতিয়াহ'লে এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে এনেকৈ খাই চাব বহুত বেছি ভাল লাগে তো এয়া আমাৰ মানে ফাৰ্ষ্টতে হৈ গ'ল আৰু এতিয়া আৰু নেক্সটটো আমি মানে ভাজি আছোঁ তো ৰেচিপিটো ধুনীয়াকৈ আপোনালোকৰ আগত মানে দেখুৱাম তো আপোনালোকে এনেকৈ বনাই খাব বহুত টেষ্টি লাগে বৰ ভাজি বনাবলৈ আমি ফাৰ্ষ্টতে এটি বইল আলু নৰসিংহৰ পাত কাটা পিঁয়াজ তাৰপাছত মচুৰ দাইল আদা নহৰু আৰু পদিনা লৈছোঁ তাৰপাছত এইখিনি ধুনীয়াকৈ বটি লৈছোঁ তাৰপাছত মছলা দিছোঁ হালধি দিছোঁ তাৰপাছত এইখিনি ধুনীয়াকৈ এনেদৰে মিক্স কৰিব লাগিব আৰু তাৰপাছত এটা চেপ বনাই আপোনালোকে ধুনীয়াকৈ ভাজিব ল' ফ্লেমত যাতে বস্তুটো দৈ নাযায় তো তেনেকুৱা কৰি আৰু গোটেইখিনি এটা চেপত একেদৰে ধুনীয়াকৈ বনাব পকৰা কৰিও বনাই খাব পাৰে তো তাৰপিছত অলপ ভাজি ল'ব ৰঙচুৱা কৰি এনেকুৱা কৰি ভাজি ল'ব তাৰপিছত দেখিব আপোনালোকৰ বৰ ভাজি ৰেডি হ'ব চ' এয়া দেখিছেনে কেনেকুৱা লাগিছে খায়ো বহুত টেষ্টি লাগিছে চ' আজিৰ ৰেচিপিটো এয়াই আছিলে ভাল লাগিলে আপোনালোকে বনাই খাব